গুৰু নানক এজন গুৰু ধৰ্মগুৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বা অনুকূল ঠাকুৰ এইসকল বৰেণ্য মহাপুৰুষ এইসকলৰ জন্মদিনো আমি দেখিছোঁ। এইসকলৰ জন্মদিন কেনেকৈ পাতে? এদিনীয়া তিনিদিনীয়া জন্মদিন কিন্তু পতা আমি ক'তো দেখা নাই। আমি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া তেখেতে গিনিজ বুকত স্থান পাব লাগে বুলি মই ভাবোঁ। পৌৰ নিগমে 3 দিন ধৰি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিছে। আজি এতিয়া হাঁহি উঠা কথা, আজি মুখ্যমন্ত্ৰী আমি হাঁহি উঠা কথা আপোনালোকে যে আপুনি চাওক যে জন্মদিন আমি তেওঁৰ জন্মদিন ভাল পাইছোঁ। কালি তেওঁৰ জন্মদিন হৈছে, জাক জমকৰে পাতিছে। আমিও ব্যক্তিগতভাৱে তেওঁক উইচ কৰিছোঁ, কোনো কথা নাই। তেওঁ সুস্বাস্থ্য হওক, তেওঁৰ সুস্বাস্থ্য হওক, তেওঁ দীৰ্ঘদিন জীয়াই থাকক, খুব ভাল লাগিছে। কিন্তু আমি জন্মদিন বহুত দেখিছোঁ। গুৰু নানক এজন গুৰু ধৰ্মগুৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বা অনুকূল ঠাকুৰ এইসকল বৰেণ্য মহাপুৰুষ এইসকলৰ জন্মদিনো আমি দেখিছোঁ। এইসকলৰ জন্মদিন কেনেকৈ পাতে? এদিনীয়া তিনিদিনীয়া জন্মদিন কিন্তু পতা আমি ক'তো দেখা নাইকিয়া। আজি আমি সেইকাৰণে আমাৰ এই বাজেটৰ লগতে কথা, আমি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া তেখেতে গিনিজ বুকত স্থান পাব লাগে বুলি মই ভাবোঁ। কাৰণ তেখেতে গোটেই ভাৰতবৰ্ষত তেখেতে অভিলেখ ৰচনা কৰিছে। কেনেকৈ যে পৌৰ নিগমে 3 দিন ধৰি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিব। তাৰ মানে বিশেষ স্বচ্ছতা অভিযান, বিশেষ স্বচ্ছতা। কি স্বচ্ছতা? গুৱাহাটী কোনো এটা গলিত, কোনো এটা ৱাৰ্ডত আপুনি যাব নোৱাৰে। কদৰ্য ৰূপ, আপোনালোকে নিজেই জানে, আপোনালোকৰ ঘৰৰ আগে পাছে চালেই গম পায়, কদৰ্য ৰূপ। গতিকে তাত কিছু আৰু এইকেইদিনটো দেখা নাই, কালিতো এই গ'ল স্বচ্ছতা নাই দেখা, আজিও গ'ল স্বচ্ছতা নাই দেখা। এই বিজ্ঞাপনত দেখি আছোঁ, হোৰ্ডিঙত দেখি আছোঁ স্বচ্ছতা। গতিকে 3দিনীয়া জন্মদিন, এই মহাপুৰুষসকলৰে জন্মদিন কিন্তু আমি এদিনীয়াহে দেখি আহিছোঁ আজিলৈকে। গতিকে মানৱ নৰমনীষৰ জন্মদিন 3দিনীয়া কৰাটো এইটো নিশ্চয় মানে আপোনাৰ এইটো কি কয়, এইটো গিনিজ বিশ্ব ৰেকৰ্ড হ'ব। মৃগেন শৰণীয়া ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ।